নির্বাচন কমিটির সভাপতি জেলা কংগ্রেসের সভাপতি তাপস গান্ধী পুরকাষ্ট মহাশয়, প্রাক্তন মন্ত্রী মোর দাদা পান্না জাকারিয়া আহমেদ, আপোনালোকৰ কংগ্ৰেছৰ ইয়াৰ কেণ্ডিডেট আলি মোলামাসকল, ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI মহিলা কংগ্ৰেছৰ সহকৰ্মী বন্ধুসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা মঞ্চত কংগ্ৰেছৰ বন্ধুসকল, উপস্থিত ৰাইজ, সাংবাদিক বন্ধুসকল, এই বাঙা জেগাটো মোৰ কাৰণে বৰ লাকি, কংগ্ৰেছৰ কাৰণে বৰ লাকি। এইখন মোৰ এই অঞ্চলত 4 নম্বৰ সভা। জিলা পৰিষদৰ কাৰণে আহিছোঁ। যোৱাবাৰ আপোনালোকৰ ইয়াত জিলা পৰিষদ জিকিব নে হাৰিব ঠিক নাছিলে, কিন্তু মই যেতিয়া ইয়াত আহিলোঁ, বক্তৃতা দিলোঁ, আপোনালোকে সকলোৱে হাত লাগি কৈছিল যে জিলা পৰিষদ জিকিব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপোনালোকে ভোট দি ইয়াত জিলা পৰিষদত বিজয়ী কৰিছে। মই ৰাইজ আপোনালোকক আগতো কৈছোঁ, এতিয়াও কৈছোঁ, খুব উত্তেজিত ভাষণ নিদিওঁ। মই এই অঞ্চলত আপোনালোকৰ লগত কথা পাতিম, ঘৰুৱাভাৱে কথা পাতিম, লাহে লাহে কথা কম। কাৰণ অহা 9 তাৰিখে যিটো নিৰ্বাচনত ভোট দিব আপোনালোকে, সেই ভোটটো উৎসৱ নহয়, সেই ভোটটো আনন্দ নহয়, সেই ভোটটো জিন্দাবাদ জিন্দাবাদ কৰি কিছুমান বিজেপি, কিছুমান UDF ইফাল ইফাল যোৱা নিৰ্বাচন নহয়। এই নিৰ্বাচনটো হ'ল আমাৰ জীৱন। এই নিৰ্বাচনৰ 9 তাৰিখে যদি আমাৰ ভুল হৈ যায়, এই ভুলটো যদি আমি 9 তাৰিখে শুদ্ধ নকৰোঁ, 10 তাৰিখে কিন্তু ইয়ান অপচি কৰি একো লাভ নহ'ব। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে এই আমনিটোৰে যে আপোনালোকে 9 তাৰিখে ভোট দিব, ভোট দিয়াৰ আগত এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো নিজক সুধিব, আপোনালোকৰ ওচৰৰ গণ্যমান্য লোকক সুধিব। এই ভোটটোৰ লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে। এই ভোটটোৰ লগত আপোনালোকৰ ইয়াৰ সুখ শান্তি জড়িত হৈ আছে। যদি জিন্দাবাদৰ কোবত আমি ভুল কৰি দিওঁ, 10 তাৰিখৰ পিছত আকৌ এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ হ'ব, তেতিয়া কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীয়ে সুধিব যে আপা, দেউতা, দাদা, আপোনালোকেতো জানিছিল যে হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিব, ইলেকশ্যনৰ সময়ত কিয় আপোনালোকে মাতিব? সেইকাৰণে মই কৈছোঁ যে এই ভোটটোৰ সময়ত আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো চিন্তা কৰি ভোটটো দিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰাকত আহি ইয়াত ৰোড শ্ব' কৰিব কালিলে পৰহি। মোৰ প্ৰশ্ন হ'ল যে হিমন্ত বিশ্ব শৰ্মাই বৰাকলৈ আহি এতিয়া ৰোড শ্ব' কৰিবলগীয়া কিয় হ'ল? কিয় ইয়াত আহি পেলাই ভোট খুজি হাত জোৰ কৰি ভোট খুজিবলগীয়া হ'ল? কিহৰ কাৰণে জানে ৰাইজ? বিজেপিৰ ঘাটি বুলি কোৱা উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰবল বতাহ বলিছে ৰাইজ। যোৰহাট সমষ্টি 90% MLA